কেনে কৈছে নাম লোৱা মন ভাই নামৰ বিনে গতি নাই, এনেও নাই, হয় নহয়? সেইফালৰ পৰাও নাই, এইফালৰ পৰাও নাই, গতিকে নাম ল'ব লাগে। সেই নামৰ মহিমা বুজাবলৈকেতো ইমানখিনি কৈছে, হয়নে নহয়? কিন্তু নাম লোৱাৰ এটা পদ্ধতি আছে। মই এতিয়া লৈ আছোঁ কৃষ্ণ কৃষ্ণ ৰাম ৰাম, এয়া নাম লোৱা নহয় নহয়, এয়া শব্দ উচ্চাৰণ। কৃষ্ণ বুলি ক'লে সেয়া শব্দহে উচ্চাৰণ হৈছে, নাম লোৱা নাই হোৱা। নাম কেনেকৈ লয়? আৰে যোগম ভৱতি ধ্যানম, ধ্যানম ভৱতি ভাৱম, তদৰ্থে নামস্মৰণম। ন গুৰুৰধিকম তত্ত্ব, ন গুৰুৰধিকম তপ, তত্ত্বজ্ঞানাৎ পরং নাস্তি, তস্मै শ্রী গুরবে নমঃ। নমামি কৃষ্ণপাদৌ ভক্তিযুক্ত সম্পন্না, সর্বশাস্ত্রার্থবেত্তাস্য শ্রীধর স্বামিনা শরণম, তৎপাদাম্বুজনলেখ্যম বিষ্ণুপুরীম যত পদাবজম, তৎখিলোখিলম প্রাপ্তি শ্রীমদ্মাধব কিলঃ। শঙ্করাজ্ঞাপ্রাপ্তানাং শ্রীভগবৎপাদমাধবম, তদ্বিরচিতাং ভক্তিরত্নাবলীম সর্ববৈষ্ণবানাং চ জয়াখ্যম। বংশকল্পতরুভ্যস্য কৃপা সিন্ধু এব চ, পতিতানাং পাবনেভ্যো বৈষ্ণবেভ্যো নমো নমঃ। পতিতানাং পাবনেভ্যো বৈষ্ণবেভ্যো নমো নমঃ। বিষয় হৈছে ভক্তি ৰত্নাৱলী, শ্ৰীমদ ভাগৱতৰ এভাগ সাৰ গ্ৰন্থ। গতিকে সমস্যা তেতিয়ালৈকে নহয় যেতিয়ালৈকে শিক্ষকে শ্ৰেণীকক্ষত পাঠদান কৰি থাকে, কিন্তু পাঠদান কৰাৰ অন্তত যেতিয়া শিক্ষকে কৈ থৈ যায় যে আজি কি পঢ়ালোঁ কালিলৈ বৰ্ডত আহি বুজাই দিব লাগিব, তেতিয়া মানে ছাত্ৰৰ স্থিতিটো অকণমান অসন্তুলিত হৈ পৰে। গতিকে আজিৰ এই দায়িত্বটো আমাৰ স্থিতিটো তেনেকুৱাই। আচলতে যদিও আজি আমি ভক্তি ৰত্নাৱলীৰ ব্যাখ্যা বুলি আনুষ্ঠানিকভাৱে কোৱা গৈছে, আন দিনৰ দৰে আজিও আমি এই কথা প্ৰকাশ কৰিবই লাগিব যে এই কথাখিনি ব্যাখ্যা নহয়। আৰু প্ৰকৃততে আপোনাসৱ সকলোৰে জ্ঞাত যে সমস্ত বেদান্ত সাৰহী শ্ৰী ভাগৱত মিশ্যতে বুলি কোৱা যায়, যে সকলো উপনিষদ বেদান্তৰ সাৰ হৈছে শ্ৰীমদ ভাগৱত শাস্ত্ৰ। আৰু এই শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ সাৰ হৈছে ভক্তি ৰত্নাৱলী। আপোনাসৱে জানে যে আমাৰ বৈষ্ণৱ মাৰ্গতেই হওক বা সনাতন হিন্দু ধৰ্মৰ মাৰ্গতেই হওক, শাস্ত্ৰীয় যিবিলাক বিষয় সেই বিষয়বিলাক এটি পৰম্পৰাক্ৰমে আহে। যদি পৰম্পৰাটো নাথাকে তেতিয়া অথৰিটিটো নাথাকেগৈ। মানে আজিকালি যেনেকৈ স্কুল কলেজ হয়নে নহয়, স্কুল কলেজবিলাক খুলিলেওতো নহ'ব, প্ৰকৃততে অথৰাইজ হয়নে নহয় সেই বিষয়টোও চাব লাগিব। ঠিক তেনেদৰে এই ৰত্নাৱলী যে আমাৰ বৈষ্ণৱ মাৰ্গলৈ
বিশেষকৈ আমি যদি বেছি স্পষ্টকৈ কওঁ অসমৰ নৱবৈষ্ণৱ মাৰ্গলৈ আহিলৈ তাৰ আঁৰতে এটি বৰ সুন্দৰ গুৰু পৰম্পৰা আছে। এই গুৰু পৰম্পৰাটো এইকাৰণেই লাগে যাতে আমি ক্ৰন'লজিটোৰ বিষয়ে জানিব পাৰোঁ, যে কোনে দিলে, কোনে কাক ক'লে, সেইটো জানিব লাগিব ন। নহ'লে সকলোৱেতো যেই ঢিটি কথা কৈ দিব। এতিয়া সকলোৱে যদি নানামুনি নানামত বুলি আমি যে কওঁ, আচলতে নানামুনি নানামত নহয়, ঋষিসকলৰ মত এটাই আছিল। কিন্তু ঋষিসকলৰ মতক যিসকলে উত্তৰাধিকাৰী হিচাপত গ্ৰহণ কৰিলে তেওঁলোকে তাত ভিন্ন দৰ্শন যুক্ত কৰি বিষয়বিলাক অকণমান খেলি মেলি কৰি পেলালে। মই এই কথাটো এইকাৰণেই ক'বলৈ গৈছোঁ কাৰণ সৰ্বভাৰতীয় পৰ্যায়ত চাওকচোন, হিন্দু ধৰ্মত শংকৰাচাৰ্যৰ প্ৰতিপাদিত যিটো গুৰু পৰম্পৰা সেইটোৰ এটা বিশেষ স্থান আছে। আৰু তাৰ সৈতে অসমৰ শংকৰ মাধৱ দুজনা গুৰু নহয়নে, হৰিদেৱ দামোদৰদেৱ, এই চাৰিজনা পুৰুষ অনিৰুদ্ধদেৱলৈকে পাছতহে মানুহে ভাগ বিতৰা কৰিছে। কথা কিছুমান ক'বলৈ গ'লে আৰু ওলাই যায়, নহয় জানো? গতিকে মহাপুৰুষসকলে যি ধাৰাত আমাক ভক্তি মাৰ্গটো দেখুৱালে সেই ভক্তি মাৰ্গৰ লগত বহুতে আজিও ভাবি থাকে যে মূল ভাৰতীয় যিটো বৈষ্ণৱবাদ আৰু অসমৰ যিটো বৈষ্ণৱবাদ তাৰ মাজত পাৰ্থক্য আছে। হয়, কিছুমান দৰ্শনত চিন্তাধাৰাত পাৰ্থক্য আছে, কিন্তু তাৰ অৰ্থ এইটো নহয় যে মূল সুঁতিটো এৰেখাই আহিছে। এই কথাটো মই এইকাৰণেই কৈছোঁ কাৰণ এই ভক্তি ৰত্নাৱলী গ্ৰন্থ মূল যিজন লেখক বুলি আমি কওঁ, মূল যিজন সংকলনকৰ্তা, তেওঁ হৈছে শংকৰাচাৰ্যৰ গুৰু পৰম্পৰাৰ বিষ্ণুপুৰী সন্ন্যাসী, নহয় জানো? বিষ্ণুপুৰী সন্ন্যাসী পুৰীৰ শংকৰাচাৰ্য শ্ৰীধৰ স্বামীৰ শিষ্য আছিল। আৰু ভাগৱতৰ ক্ষেত্ৰতো মহাপুৰুষে যিভাগ ভাগৱত ভাষ্যৰ ওপৰত নিৰ্ভৰ কৰি তেওঁৰ পদ দুলৰী ছন্দে, আদি দশম, কীৰ্তন ইত্যাদিৰ পদ ৰচনা কৰিছে ন, তাৰ মূল আধাৰ হৈছে কি সেই শ্ৰীধৰ স্বামীপাদৰ লিখিত ভাগৱত ভাষ্য। কাহিনীটো আপোনাসবেও জানে যে বিষ্ণুপুৰী সন্ন্যাসী এজন সন্ন্যাস আশ্ৰমত ৰত বৈষ্ণৱ আছিল। আৰু তেওঁ তেতিয়া বোলে শ্ৰীমদ ভাগৱত দেখিবলৈ ইমান এভাগ ডাঙৰ গ্ৰন্থ, গতিকে সহজে মানুহে যদি এজন ব্যক্তিয়ে জানিবলৈ বুজিব বিচাৰে পটককৈ ইমান সময় নাপাব, বিশেষকৈ কলিৰ যুগত। তেতিয়া বোলে শ্ৰীধৰ স্বামীপাদে কি কৰিলে, ভাগৱতৰ যিখিনি মূল ভক্তিপৰক শ্লোক তাক একত্ৰিত কৰি ভক্তি ৰত্নাৱলী নাম দিলে। আৰু ভক্তি ৰত্নাৱলী শব্দটোতে তাৰ অৰ্থ সোমাই আছে যে ইয়াত কি আছে। ৰত্ন মানে বহুত মূল্যৱান এটা সম্পদ। ৰত্নাৱলী, ৰত্নাৱলী কেতিয়া কোৱা হয়? ৰত্নৰ এটা ক্ৰম। ইয়াত এটা ৰত্ন নাই। যেনেকৈ মুকুতাটো এটা ৰত্ন, কিন্তু মুকুতা যদি শাৰী শাৰীকৈ থাকে তেতিয়াহ'লে এইটো মুকুতাৱলী বুলি আমি কওঁ, মুক্তাৱলী, তেনেকৈতো আমাৰ ছন্দও আছে। গতিকে ৰত্নাৱলী, ইয়াত কোনো ভৌতিক ৰত্ন নাই, ইয়াত ভক্তিৰ ৰত্ন আছে। সেইবাবে মূল 13টি বিৰচনত ভক্তি ৰত্নাৱলী সম্পন্ন হৈছে। বৰ সুন্দৰ যোজনা এটি বৈষ্ণৱ মাৰ্গত আছে যে কোৱা যায় বোলে 12 হাত জালৰ 13 হাত ফটা, ভাল মাৰিলি বাপৰ বেটা, ৰৌ বৰালি পাৰ হৈ গ'ল, পুথি খলিহনা পাহে পাহে ৰুল। আগতে আমাৰ ককাসকলে জানে, এতিয়াহে ধৰি লওক বিভিন্ন বিষয় আৰু সোমাইছে। আগতে বিহুগীতটো গালেও, দিহা এটি দিলেও তাত বহুত তাত্ত্বিক কথা সোমাই থাকে। আজি চৰ্চাৰ অভাৱৰ বাবে কিছুমান বস্তু নাইকিয়া হৈ গৈছে। এই যোজনাটো ভক্তি ৰত্নাৱলীৰ পৰিচয়। মানুহে ভাবিবও নোৱাৰে যে ভক্তি ৰত্নাৱলীৰ বিষয়ে এনেকুৱা এটা যোজনাত কিবা এটা বাৰ্তা আছে। বোলে 12 হাত জালৰ 13 হাত ফটা, 12 হাত জালৰ মানে ভাগৱতৰ কথা, 12 স্কন্ধ ভাগৱতৰ কথা কোৱা হৈছে। 13 হাত ফটা বোলে ভক্তি ৰত্নাৱলী। ভাগৱতো 12টি স্কন্ধৰ, কিন্তু ৰত্নাৱলী হৈছে 13টি বিৰচনৰ। প্ৰথমতে মহাপুৰুষে যেতিয়া বাৰাণসীৰ পৰা আনি এই গ্ৰন্থভাগ মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ হাতত দিছিলি, তেওঁ প্ৰথমতে চাই তাত মানে শৰণ বিৰচনটো পটককৈ চকুত নপৰিলে। তেতিয়া তেওঁ থৈ দিলে যে শৰণ বিৰচন ইয়াত নায়েইচোন, ঈশ্বৰৰ শৰণাগতিৰ কথা নাই। আৰু দ্বিতীয়তে মানে তেওঁ এটা উদাস ভাৱ আছিল যে সন্ন্যাসী এজনে লিখা গ্ৰন্থভাগনো আমি বিশেষকৈ অসম মুলুকত গৃহস্থী ধৰ্মৰ মাজত থকা ব্যক্তিসকলৰ মাজত ভক্তি বিষয়খিনি বুজাবলৈ কেনেকৈ ক'ম। তেতিয়া মহাপুৰুষ মাধৱদেৱক দিলে, বোলে মাধৱ তুমি এই গ্ৰন্থভাগ চোৱাচোন। তেতিয়া মহাপুৰুষ মাধৱে ভালদৰে তাক চাই পেলাই তেতিয়া মহাপুৰুষক দেখুৱালে যে গুৰুজন ইয়াত শৰণ বিৰচনো আছে। তেতিয়া শৰণ বিৰচনৰ কথাও যেতিয়া আছে বুলি ক'লে, তেতিয়া মহাপুৰুষে যেতিয়া প্ৰথম সংস্কৃতৰ পৰা অসমীয়া পদ কৰিবলৈ লৈছে, এনেদৰে গুৰুচৰিতত পোৱা যায় আৰু, নহয় জানো, যে মহাপুৰুষৰ কাপ কলমযোৰ খহি পৰিলে।
তেতিয়া সেইখিনি সময়ত বিৰাগ ভাৱত মহাপুৰুষে ভাবিলে মোৰ কাপ কলম যে সহি পৰিলে, গতিকে মাধৱ এই গ্ৰন্থভাগ মই তোমালৈ এৰিলোঁ, তুমি এই পদ কৰা। তেনেদৰে এটি সুন্দৰ উল্লেখ পোৱা যায় ন, বোলে ঘোষা নামে শাস্ত্ৰ এক তুমিও কৰিবা ভক্তি ৰত্নাৱলী মাজে তুমিও থাকিবা। যিদৰে কীৰ্তন দশমক মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোৱা হয়, সকলোৱে জানে নহয় জানো? ভক্তি ৰত্নাৱলী নামঘোষাক মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ কীৰ্তিস্তম্ভ বুলি কোৱা হয়, ভক্তিপৰ গ্ৰন্থ। আৰু ইয়াৰ প্ৰাপ্তিটো বৰ সুন্দৰ এটি প্ৰসংগ আছে। বিষ্ণুপুৰী সন্যাসীয়ে কি কৰিছিল, যেতিয়া মূল সংস্কৃত পদ কৰিছিল তেতিয়া ভক্তি ৰত্নাৱলী ভাগ এটা বাকচৰ ভিতৰত বোলে তলত তাৰ ওপৰত ভাগৱত ভাগ থৈ দিছিল। যেতিয়া শ্ৰীধৰ স্বামীয়ে ক্ষমা কৰিব, বিষ্ণুপুৰী সন্যাসীয়ে এই গ্ৰন্থভাগ বাকচৰ ভিতৰত থৈ দিছিল। ইয়াৰ পিছত মই নামটো পাহৰি গৈছোঁ, যেতিয়া খুব সম্ভৱ বনগয়াগিৰি নহয়, মই নামটো পাহৰি গৈছোঁ, গুৰুজনাৰ সৈতে বাদ কৰিবলৈকে বাদত পৰাস্ত হৈ বাৰাণসীত তেওঁ সংস্কৃত পঢ়ি মানে পাণ্ডিত্যতা অৰ্জন কৰিবলৈ গৈছিল। আৰু যেতিয়া এদিন ৰুক্মিণী শৰণৰ প্ৰসংগ এটি চলি থাকোঁতেই যেতিয়া তেখেতে গুৰুজনাৰ লিখিত ৰুক্মিণী শৰণৰ এটি পয়াৰ গাই শুনাইছিল, তেতিয়া তেখেত বৰ অভিভূত হ'ল। তেতিয়া সুধিলে যে এই পয়াৰ কাৰ দ্বাৰা ৰচিত? তেতিয়া তেখেতে ক'লে যে বৰদোৱা নামৰ গ্ৰামত শংকৰদেৱ বুলি এজন বৈষ্ণৱ মাৰ্গৰ প্ৰচাৰক আছে, তেখেতৰ লিখিত। তেতিয়া তেখেতে ক'লে, এনেধৰণে গুৰুচৰিততে পোৱা যায় যে নামে গ্ৰামত স আদি বৰ্ণৰে শ্ৰীহৰি অৱতৰিত হ'ব। আৰু যেতিয়াই এই বাৰ্তা পাব, এই বাকচৰ তলত থকা বোলে ৰত্নাৱলী ভাগ ভাগৱতৰ ওপৰলৈ গুচি আহিব। আৰু সেই নিৰ্দেশ হ'লে মনত পৰি তেওঁ যেতিয়া পেৰাটো খুলি দেখিলে যে হয় ৰত্নাৱলী ভাগ ভাগৱতৰ ওপৰলৈ গুচি আহিলে, তেতিয়া সেই ৰত্নাৱলীকে মহাপুৰুষৰ উদ্দেশ্যে দি পঠাইছিল। এতিয়া চাওকচোন, বহুতে ভাবি থাকে বাহিৰৰ আমাৰ গুৰুসকলৰ সৈতে, বাহিৰৰ আমাৰ বৈষ্ণৱ দৰ্শনৰ সৈতে কোনো সম্পৰ্ক নাই। আটাইতকৈ ডাঙৰ সম্পৰ্ক ৰত্নাৱলীৰ জৰিয়তে আছে, কাৰণ এই ৰত্নাৱলী কাৰ ৰচিত? স্বয়ং বিষ্ণুপুৰী সন্যাসী ৰচিত। নহ'লেতো আমাৰ সন্যাস বুলি ক'লে আজিও কিছুসকলে মুখখন কুচাই দিয়ে, এইবোৰ কি দৰকাৰ, আমাক সন্যাসৰ কথা কিয় লাগিছে? সন্যাস বুলি ক'লে এনেকুৱা এটা নহয় যে চব ঘৰ দুৱাৰ ত্যাগ কৰি আৰু তেওঁ হিমালয়লৈ গুচি গ'ল। আৰু য'ত কৃষ্ণ ভক্তি পৰায়ণ হয় ন, তাত সন্যাসীয়ে হওক বা আন কিবাই হওক, তাক সেই বিষয় সাদৰেৰে আমাৰ সংস্কৃতিত গ্ৰহণ কৰি অহা হৈছে। আৰু ভক্তি ৰত্নাৱলীয়ে সেইটো সৌধ নিৰ্মাণ কৰে, যিটো সৌধে অসমৰ বৈষ্ণৱ পৰম্পৰাক মূল ভাৰতীয় বৈষ্ণৱ পৰম্পৰাৰ সৈতে সংযোগ কৰে। নহ'লে আকৌ কিছুৱে এনেকৈও কয় নহয়, সেইখিনি বৈষ্ণৱহে, আমি নৱ বৈষ্ণৱ। দৰ্শনক বুজাবলৈহে নৱ বৈষ্ণৱ শব্দটো প্ৰয়োগ কৰা হয়। তাৰ অৰ্থ এইটো নহয় যে তেওঁলোক বেলেগ আমি বেলেগ ন, সকলো এক ঈশ্বৰৰ সন্তান ন, দৰ্শনটোহে বেলেগ বেলেগ। আৰু যাই হওক, এতিয়া ভাগৱতো চৰ্চন কৰাৰ আগমুহূৰ্ততে আচলতে আমাৰ চাবচোন সাধাৰণ জনসমাজ ব্যৱস্থাত কি হয়, কীৰ্তন দশম এই শাস্ত্ৰসমূহ ঘোষা প্ৰচলিত, কিন্তু ৰত্নাৱলী, ভক্তি প্ৰদীপ, ভক্তি ৰত্নাকৰ এই গ্ৰন্থসমূহ সাধাৰণতে প্ৰচলিত নহয়। প্ৰচলিত কিয় নহয়? আগতে ধৰি লওক নাম প্ৰসংগ কৰে, এতিয়াও কৰে, নাম প্ৰসংগৰ পাছত যেতিয়া উপদেশৰ ক্ৰমটো আহে, কাৰণ আমি যদিও কওঁ নিজে সত্ৰীয়া সমাজত আছোঁ কাৰণে মোৰ তালৈকেহে কোৱা অধিকাৰ আছে, বাকী কোৱাত অধিকাৰ নাই, বুজি পাইছেই চাগে নহয় জানো? এতিয়া চাওক, সত্ৰীয়া পৰম্পৰাত যেতিয়া নাম এষাৰ প্ৰসংগ কৰা হয়, সংহতি ভেদে নীতি নিয়ম বেলেগ বেলেগ নহয় জানো? সেইটো হোৱাটো স্বাভাৱিক, কাৰণ মানুহৰ মনবিলাকতো একেই নহয়, গতিকে ভিন্নতা আছে, সেইটো সমস্যা নহয়। কিন্তু সেই নীতি পৰম্পৰাখনিয়ে কি বুজাব বিচাৰিছে সেইটো আমাক লাগে। এতিয়া মই ক'ব বিচাৰিছোঁ এইটো যে আমাৰ চাৰিও সংহতিৰ মাজত যি মূল নাম প্ৰসংগ সকলো সমাজতে কৰা যায় ন, সেয়া মূল আৰ্হিটোতো পুৰুষোত্তম ঠাকুৰৰে নহয় জানো? পুৰুষোত্তম ঠাকুৰৰ আৰ্হি মতে এইটো সকলোতে প্ৰসংগ কৰে। গতিকে ভক্তি মাৰ্গত আমাৰ অসমত যি চাৰি বস্তুৰ কথা কোৱা যায়, গুৰুদেৱ নাম ভকত, আমাৰ আসনতো গুৰুদেৱ নাম ভকত চাৰি বস্তু, শৰাইলৈ আহক তাতো গুৰুদেৱ নাম ভকত, প্ৰসংগতো সেই চাৰি বস্তুৱেই থাকে বোলে। বৰগীতেই গুৰু, ঘোষাই দেৱ, কীৰ্তনেই কি নাম, উপদেশেই ভকত। আৰু সেই উপদেশৰ ক্ৰমটোত কিছু জেগাত সেই পাঠ কৰে,
কিছু কিছু সমাজত আকৌ পাঠোৱা আগতীয়াকৈ কৰে, মই সেইটোত ক'বলৈ নাযাওঁ, ঈশ্বৰৰ নাম পৰম্পৰাভেদে মুঠতে কৰিলেই হ'ল। কিন্তু এই যে ক্ৰমটো আছে, এই ক্ৰমটোত উপদেশলৈ যাওঁতে সাধাৰণতে কীৰ্তন হওক, ভাগৱত হওক, এই পদখিনি প্ৰচলিত, কাৰণ তাত প্ৰত্যক্ষ ৰূপত এটা উপদেশ পোৱা যায়, সেইকাৰণে তেনেকৈ প্ৰচলন হৈ গ'ল। আৰু তাৰ পাছত আকৌ ধৈৰ্য নাথাকেগৈ যে আকৌ আমি ৰত্নাৱলী পঢ়িম, ভক্তি ৰত্নাকৰ পঢ়িম। তেনেকুৱা কিছুমান কাৰণতে মানে এই গ্ৰন্থসমূহ আমাৰ পৰা অকণমান টাৰ্মছটো আঁতৰি থাকে। সেইকাৰণে চাবচোন ৰত্নাৱলী ৰত্নাকৰ পঢ়াৰ কথা সাধাৰণ মানুহ এজনক যদি কয় ৰত্নাকৰ, ভক্তি ৰত্নাকৰ দেখিছানে, কি বুলি ক'ব? নাই দেখা বুলি ক'ব ন, প্ৰচলন নহয়। আচলতে আমাৰ গীতা ভাগৱত যে চিনি পায়, এই সকাম নিকাম যিখিনি বিধি ব্যৱস্থা আছে সেইখিনিয়ে জীয়াই ৰাখিছে। সেইখিনি যদি নাথাকিলেহেঁতেন মানুহে তাকো চিনি নাপায়। এতিয়া মই জোৰ কিয় দিছোঁ এই কথাটোত, কাৰণ লাগে। গীতা ভাগৱতটো বহুত পাছত আহে। এই কথাটো কিয় কোৱা হৈছে, প্ৰথম ভেটিটো বনাব লাগে ন, ভক্তি ৰত্নাৱলী ভাগৱতৰ সাৰ। ইয়াত প্ৰথমতেই আছে ভক্তি বিৰচন, যে ভক্তি কি হয়, নহয়নে? এতিয়া ভক্তি ক'ত পাম আমি? সকলোৱে জানে সৎসংগত। সৎসংগনো কি হয়? এতিয়া চাবচোন, কোনোবাই যেতিয়া PhD ৰিচাৰ্চ এটা কৰে, থেচিছখন বনাওঁতে টু দি পইণ্ট কথাবিলাক লিখে, হয়নে নহয়? বোলে আমুকে আমুক গ্ৰন্থত এনেকৈ উল্লেখ কৰিছে, তাৰ পৰা ৰেফাৰেঞ্চটো আনে। ভক্তি ৰত্নাৱলীৰ নিচিনা ৰেফাৰেঞ্চ আৰু ক'তোৱেই নাই। মহাপুৰুষেতো সেই থেচিছৰ যিটো চিডিউল সেইটোকে ব্যৱহাৰ কৰিছে। কীৰ্তনৰ নাম অপৰাধ হওক, পাখণ্ড মৰ্তন, নহয়নে? বোলে বিষ্ণু ধৰ্মোত্তৰ পুৰাণত চাবা, নৃসিংহ পুৰাণত চাবা, যম সংহিতাত চাবা। এতিয়া ৰত্নাৱলীটো কোনটো স্কন্ধত কোনে কি কৈছে তাৰ সেই ৰেফাৰেঞ্চটো দিয়া গৈছে। গতিকে আধুনিক দৃষ্টিৰে চাবলৈ গ'লে এই ভাগ ভক্তি ৰত্নাৱলী ভাগৱতৰ আধাৰত কৰা এখন বহুত এডভান্স লেভেলৰ থেচিছ হয়। এতিয়া চাওক, ভক্তি ৰত্নাৱলী, ইয়াৰ পিছত সৎসংগ বিৰচন, ভক্তি বিশেষণ বিৰচন। সৎসংগৰ পাছতো ভক্তিক পুনৰ আকৌ ভক্তিৰ প্ৰসংগ কিয় আনিছে? কাৰণ যাতে পূৰ্বৰ অভ্যাসটো আমাৰ পৰা হাত সাৰি নাযায়। ইয়াৰ পিছত শ্ৰৱণ কীৰ্তন, অৰ্চন বন্দন দাস্য সখিত্ব, নহয় জানো? অৰ্চন বন্দন আত্মনিবেদনলৈকে 9 বিধ ভক্তি কি হয়, কেনেকৈ কৰে, তাৰ সম্পূৰ্ণ বৰ্ণনা। শেষত শৰণ বিৰচন, অৰ্থাৎ যেতিয়া কোনোবাই 9 বিধ ভক্তিৰ বিষয়ে জানিব বুজিব পাৰিব, তাৰপিছতহে তেওঁ শৰণ ল'ব। বুজিছেনে? শৰণলৈ আহিলোগৈ, আজৰি নহয়, একোৱেই হোৱা নাই, হয় নহয়? তেনেকৈ আজৰি হয় নি? শৰণ ল'লে বেছি দায়িত্বহে বাঢ়ে, নহয় জানো? আমি ভাবোঁগৈ শৰণ ভজন ল'লোঁ আৰু আজৰি নাই হোৱা, আটাইতকৈ ডাঙৰ দায়িত্ব। কাৰণ নজনাজনৰ বাবে দণ্ডটো কম হয়, জনাজনৰ বাবে দণ্ডটো বেছি হয়। আগতে সেইটো ব্যৱস্থা আছিল, এতিয়া খালি আমি প্ৰেক্টিকেলি ক'ব নোৱাৰোঁ। আগতে যে চাবচোন, মই মাজতে কৈছোঁ আৰু বোলে যিজনে সমাজৰ বৰ বিশেষ কথা নাজানে, তেওঁ যদি কিবা এটা অপৰাধ কৰে তেতিয়াহ'লে তেওঁ এগুণ দণ্ডহে পায়। খোলাকৈ ক'বলৈ গ'লে যে আমাৰ যে ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ বুলি কয় যে, যদি শূদ্ৰই কিবা এটা আচৰণ কৰে, এতিয়া এইটোলৈ লৈ নাযাব আকৌ, কথাবিলাক ক'বলৈ অসমত বৰ বিপদ। এনেই মোবাইলটো লাগি আছে নহয়, দুজন মানে এপাত লিখিবলৈ আৰম্ভ কৰি এতিয়া ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ কথা ক'বলৈ আহিছে বোলে। মই ৰেফাৰেঞ্চটোহে ইউজ কৰিছোঁ দেই, যে শূদ্ৰ বুলি কোৱাৰ লগে তেওঁ যদি কিবা এটা ভুল কাম কৰে তেওঁক বোলে কম দণ্ড, তাতকৈ অধিক জনা শুনা বোলে বৈশ্যজন, ব্যৱসায় বাণিজ্যৰ সৈতে জড়িত, হয় নহয়? তেওঁ এগুণ বেছিকৈ পাব। বৈশ্যতকৈ বেছি জনা শুনা গুণ বোলে ক্ষত্ৰিয়জন, ক্ষত্ৰিয়ে তাতকৈ এগুণ বেছিকৈ পাব। ব্ৰাহ্মণজনকৈ চবতকৈ জনা বেছিকৈ কৰিলে বোলে ব্ৰাহ্মণজনে পাব। এইটো মই কোৱা নাই, মহাভাৰতত এনেকুৱা এটা প্ৰসংগ চলে। এই দুৰ্যোধন মানে ৰজা দুৰ্যোধন হ'বনে যুধিষ্ঠিৰ হ'ব, এইটোক মানে বিচাৰ কৰিবলৈ গুৰু কৃপাচাৰ্যই কি কৰে, সেই 4জন ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ 4 বৰ্ণৰ বোলে 4জনক অপৰাধী সজাই সাজু কৰে। এতিয়া বোলে এজনক হত্যা কৰিলে এতিয়া কি দণ্ড হ'ব? প্ৰথমতে দুৰ্যোধন আছিল, দুৰ্যোধনক বোলে এওঁ ৰজা কি দণ্ড দিব? বোলে হত্যা কৰিছে যদি 4জনকে সমানে মৃত্যুদণ্ড দিব, কৈ দিলে। তেতিয়া লাহেকৈ বিদুৰে ধৰিলে, বোলে ৰাজকুমাৰ হিচাপততো উত্তৰাধিকাৰী দুৰ্যোধনো যুধিষ্ঠিৰো, গতিকে আপুনি দুৰ্যোধনৰ মতটোহে ল'লে। মহাৰাজ যুধিষ্ঠিৰেনো কি কয় তাকে বা শুনি চাওঁচোন। বোলে সিদ্ধান্ত হৈয়ে গ'ল, হত্যা কৰিলে দণ্ড দিব লাগে। নহয় ন, বোলে তেওঁ মতটোতো জানি লওঁ। তেতিয়া কি ক'ব? তেতিয়া ক'লে 3জনৰ দণ্ড বেলেগ বেলেগ হ'ব। তেতিয়া আকৌ শকুনিয়ে ক'লে, বোলে এইটো কি কথা? আপোনাকতো ধৰ্মৰাজ বুলি কয়, আপুনি কৰ্ম একেটাই কৰিলে, 4জনৰ দণ্ড বেলেগ বেলেগ কেনেকৈ হ'ব? এইটো আপুনি কিয় কৈছে? তেতিয়া মহাৰাজ যুধিষ্ঠিৰে এই কথাটো ক'লে যে তেওঁ বিশেষ নাজানে, গতিকে তেওঁৰ দণ্ড কম হ'ব। এতিয়া অলপ দিনৰ আগতে, এতিয়া আজিৰ যুগত আকৌ এই বস্তুটো এপ্লাই কেনেকৈ হৈছে চাওক, কাৰণ কথাবিলাক তেনেকৈ নহ'লে মানুহে এইবোৰ যুগৰ কথা কৈ আছে। আজি কিছুদিনৰ আগতে ক'ব মাজলৈ আনিছোঁ আৰু, নিউজত দেখিছিলেনে
কেৰেলাত কেছ এটা হৈছিল যেতিয়া ক'ভিড চলি আছিল সেইখিনি সময়তে মানে কাৰফিউটো আছিল 8টা বজাতে দোকান পোহাৰ চব বন্ধ কৰিব লাগে নামটো পাহৰি দিছোঁ সেইফালে নামবিলাক অকণ বেলেগ বেলেগ নহয় নহয় জানো দোকান বন্ধ কৰা মানে 8 বজাতকৈ 8:15 নে 20 হৈ গ'ল তেনেকৈ পুলিচৰ গাড়ীখনে পালেগৈ পুলিচৰ গাড়ীখনে পাই পেলাই তেওঁ কাৰফিউ মনা নাই বুলি মানুহজনক ধৰি লৈ আনিলে লৈ অনাৰ পিছতে ৰাতিটো আৰু তেওঁলোকেও অকণমান ইবিধ খাই আছিলে আৰু মাৰপিট কৰিলে বোলে মাৰপিট কৰি তেজ ওলালে নহয় পিছত ল'ৰাটোৱে মানে জামিন আনিবলৈ উপস্থিত হ'লগৈ তেতিয়া ল'ৰাটোকো পুলিচৰ লগত আইনৰ লগত সহযোগ কৰা নাই বুলি মাৰি পেলাই জেলত সোমোৱাই থৈ দিলে পিছত এনেকুৱাকৈ মাৰপিট কৰিলে মানে মানুহ বাপেকো ঢুকাই থাকিলে পুতেকজনো ঢুকাই থাকিলে পিছত যেতিয়া জনমানসলৈ কথাটো প্ৰচাৰ হ'ল প্ৰচাৰ হোৱাৰ লগে লগে কোৰ্টে কি কৰিলে 9জন পুলিচ অফিচাৰ আজিলৈকে ভাৰতৰ হিষ্ট্ৰীত হোৱাই নাই 9জন পুলিচ অফিচাৰক 40 বছৰৰ কাৰণে জীৱন কাৰাদণ্ডত সোমোৱাই দিলে সিমানলৈকে ঠিকেই আছিলে এতিয়া নতুনকৈ জাজ এজন আহি যেতিয়া কেছটো ৰিঅপেন কৰিলে তেতিয়া দেখিলে যে পুলিচ অধিকাৰী হয় সাধাৰণ মানুহ এজনে যদি এইটো ভুল কৰিলেহেঁতেন তেতিয়া অকণমান কিবা এটা দণ্ড কমোৱা কিন্তু পুলিচ অধিকাৰী ইমান এটা ৰেছপঞ্চিবল পষ্টত থাকি যদি এনেকুৱা এটা কাম কৰিছে চিভিলিয়ানৰ ওপৰত মাৰি মাৰি যদি তেওঁলোক মৃত্যু হৈ গৈছেগৈ বাপেক পুতেক দুইটা গতিকে এইটো যাৱজ্জীৱন কাৰণে নহয় চিধাই ডেথ অৰ্ডাৰ পাছ কৰি দিলে হয় নহয় কিয় দিলে এতিয়া সেইটো কনফ্লিক্ট আহিছিল যে আজিলৈকে 9জন পুলিচ অফিচাৰক তেনেকৈ একেলগে দণ্ড দিয়াৰ কোনো এতিয়া এপ্লাই হৈছে ন যদি ৰেছপঞ্চিবল পষ্টত থাকে তেতিয়াহ'লে দণ্ডটো বেছি হয় এতিয়া এই কথা প্ৰসংগত মই এইকাৰণেই কৈছোঁ মই নহ'লে আকৌ মানুহে ক'ব নোৱাৰি তেতিয়া যুগৰ কথা এতিয়া যুগৰ ক'ত আছে আৰু যাই হওক এতিয়া চাওক ভক্তি ৰত্নাৱলীয়ে আৰম্ভ হৈছে কাৰণ আমাৰ সকলো কৰ্ম কৃষ্ণৰ জয়গানেৰে আৰম্ভ হয় নহয় জানো এইটো শাস্ত্ৰৰ বিশেষত্ব যে জয় জয় কৃষ্ণ কৃপা অমৃত সাগৰ যাৰ পদ সেৱন্ত বিৰিঞ্চি মহেশ্বৰ মহাবিশ্বদ্ৰোহী তৰে যাৰ লৈলে নাম হেনয় কৃষ্ণৰ পদে কৰোঁ প্ৰণাম এতিয়া যোজনাটো চাওক 12 হাত জালৰ 13 হাত ফটা 12 স্কন্ধ ভাগৱতৰ মূল বিষয় 13টি বিৰচনত লিখিলে নহয়নে ভাল মাৰিলি বাপৰ বেটা আৰে বোলে 12 হাত জালৰ যদি 13 হাত ফটাই হয় সেইখন জালত কি মাছ ৰ'ব হয়নে নহয় সেইকাৰণে কি ক'লে ৰৌ বৰালি পাৰ হৈ গ'ল ইয়াত ৰৌ বৰালি নৰয় পুঠি খলিহনা পাহে পাহে ৰুল হয়নে নহয় ভক্তি মাৰ্গত চাবচোন যেতিয়া মানে ভাৱটো অকণমান জাতি বিদ্যা মহদ্দম্ভ ৰূপ যৌৱনমী বচ যত্নত স্তুতি বৰ্জিত পঞ্চতৈ ভক্তি কণ্টকা জাতিৰ গৌৰৱ বিদ্যাৰ গৌৰৱ নিজৰ স্থানৰ গৌৰৱ কিবা এটা মই জনাৰ গৌৰৱ ৰূপ যৌৱনৰ গৌৰৱ এইকেইটা ৰৌ বৰালি এই ৰৌ বৰালিকেইটা থাকিলে মানে তাত নৰয় আৰু বুজালেও নৰয় পাৰ হৈ গুচি যায় এই পুঠি খলিহনাটোতো কোনেও গুৰুত্ব নিদিয়ে হয় নহয় ৰৌ বৰালিতহে সকলোৰে গুৰুত্ব এটা অৰ্থাৎ যাৰ মনটো সহজ সৰল নহয়নে তেওঁ ইয়াৰ পাহে পাহে সোমাই যায় শ্ৰৱণকেইটা এইবোৰ কথা শুনিলে আজিকালি খাবলৈ পাম নি ৰৌ বৰালি পাৰ হৈ গুচি যাব কৃষ্ণ বুলি ক'লে তেওঁ একোৱেই নাজানে কিন্তু কৃষ্ণ বুলি ক'লে এনেকুৱা এটা ভাৱ প্ৰকাশ পাইছে ইজনেও আহিছে ইমান ভক্তি কৰিছে হয় না সৰলতাত ভক্তি থাকে গতিকে এই মাৰ্গটো সৰলতাত থকা জনৰ বাবেহে সেইকাৰণে কৈছে পুঠি খলিহনা পাহে পাহে ৰ'ল বাকী যিমান জ্ঞানী অভিমানী আছিলে ন চব পাৰ হৈ গুচি গ'ল ডাঙৰ ডাঙৰ যাৰ মনত সৰলতা আছিল তেওঁ ৰৈ গ'ল গতিকে আৰম্ভণিতে এই সৰলতাটো লাগে সেই সৰলতাটো কাৰ আগত প্ৰকাশ কৰিম তাৰ বাবে ইয়াত স্থিতিৰ স্পষ্টতা দিয়া হৈছে কি বুলি সেইজন কৃষ্ণৰহে জয়গান কৰা হৈছে যাৰ চৰণ স্বয়ং কোনে সেৱা কৰে বিৰিঞ্চি স্বয়ং ব্ৰহ্মাদেৱ মহেশ্বৰ এতিয়া এইখিনিতে চাব দেই এই কথাটো ক'বলৈ যাতে বহুতে ভাবে বোলে কৃষ্ণক ডাঙৰ দেখুৱাইছে ব্ৰহ্মা আৰু মহেশ্বৰক তেওঁৰ সেৱক বুলি দেখুৱাইছে ইয়াৰ ফলত ব্ৰহ্মা মহেশ্বৰক অপমান কৰা হৈছে এইটো অপমান নহয় এইটো স্থিতি হয়নে নহয় ব্ৰহ্মা হৰ পুৰন্দৰ জাকেৰি চাকৰ আমিহে নিগেটিভ চেন্সত ব্যৱহাৰ কৰোঁ ঈশ্বৰটোতো এজনেই তেওঁক আমি যি বুলিয়েই নকওঁ বৈষ্ণৱ মাৰ্গত আমি তেওঁক কৃষ্ণ বুলি ধৰিছোঁ হয়নে নহয় সেইটো উপাসনাৰ স্পষ্টতাৰ বাবে বাকী সকলো ঈশ্বৰৰ সেৱক
আৰে স্বয়ং ব্ৰহ্মা মহেশ্বৰেও ঈশ্বৰৰ চৰণ সেৱা কৰিছে, তেতিয়াহ'লে আমি কি নকৰাকৈ থাকিম নি? সেইবাবে সেৱা আমাৰ মূল ধৰ্ম ন। আৰম্ভণি পদতে সেই স্থিতিৰ স্পষ্টতাটো দি দিছে। ইয়াত সেৱাৰ মনোভাৱটো লৈ আহিব লাগিব, কাৰণ সেইজন ঈশ্বৰৰ সেৱাটো স্বয়ং ব্ৰহ্মা আদি প্ৰজাপতি সকলেও কৰে। বোলে কৰি কি লাভ? লাভটোতো দেখাব লাগিব। মহাবিশ্বদোহী তৰে যাৰ লৈলে নাম। মহাবিশ্বদোহী, এলাপেচা দ্ৰোহীজনেও নহয়, যিজনৰ নাম ল'লে মহাবিশ্বদোহীজনো তৰি যাব পাৰি, হয়নে নহয়? আৰু ডাঙৰ অপৰাধী হওক, যদি মিতিৰ কুটুমত IPS এজন DC এজন থাকিবলৈ হয়, সেইটোৱে আৰু ডাঙৰ অপৰাধ কৰক। মই আমুকৰ ভতিজা, বুজি পাইছেই নহয়? মই অকণমান খুৰুতীয়াকৈ কৈছোঁ আৰু, চবতে কোৱা নাই। সেইটো তেনেকৈ ভাল হৈ থাকে, লাগিলে আৰু ডাঙৰ কাম কৰ। ইয়াত আকৌ সেইটো ঈশ্বৰৰ কেন্দ্ৰত কোৱা গৈছে। বোলে ঠিক আছে। আৰু এটা কথা, মানুহে জানি শুনি বুলি ক'লেতো ভুল হ'ব, ইচ্ছা কৰি বেয়া কাম এটা নকৰে। এই কথাটো এইকাৰণে কোৱা গৈছে, কাৰণ তেওঁ কিবা এটা কৰ্ম আছিল, যাৰ বাবে তেওঁ তেনেকুৱা এটা কৰ্ম কৰিলেগৈ যিটো কৰিব নালাগিছিল, কিন্তু ভিতৰি তেওঁ বিচাৰে যে সেইটো কৰ্ম তেওঁ নকৰাকৈ থাকক। কেতিয়াবা হৈ যায় ন কিছু কিছু ক্ষেত্ৰত অনিচ্ছা সত্ত্বেও। গতিকে ইয়াত তেওঁৰ বাবেও এইটো ছাবচিডি দিয়া গৈছে। বোলে ঠিক আছে, কোনোবাই জানি কৰিছে নাজানি কৰিছে, সেইটো নিজৰ স্বজ্ঞানৰ কথা। আৰু কেতিয়াবা ধৰ্মটো আপেক্ষিক হৈ পৰে। মোৰ কাৰণে স্বধৰ্ম কি? মোৰ কাৰণে স্বধৰ্মটোৱেইটো, মোৰ দেশখনক যদি কোনোবাই অপমানসূচক বাক্য এটা কয়, তেতিয়াহ'লে মইতো তেওঁৰ বিৰোধিতা কৰিম। সেইটো মোৰ কাৰণে স্বধৰ্ম হৈ পৰিলে লৌকিক জগতত, হয়নে নহয়? আমেৰিকাৰ নাগৰিক এজনৰ কাৰণে আকৌ সেইটো স্বধৰ্ম নহয়, হয়নে নহয়? কিছুমান ধৰ্ম আপেক্ষিক হয়। পৰম ধৰ্ম এটা ঈশ্বৰ, বাকী সকলো আপেক্ষিক। স্থিতি সাপেক্ষে নীতি নিয়মবিলাক বেলেগ হ'ব পাৰে, দৰ্শনবিলাক বেলেগ হ'ব পাৰে। গতিকে যিটো স্থিতিত আছে, তেওঁ লাগিলে দ্ৰোহী হৈছে, বিদ্ৰোহী হৈছে। আমি বিদ্ৰোহী শব্দটো বিপৰীতকৈ ব্যৱহাৰ কৰোঁ, হয়নে নহয়? আচলতে দ্ৰোহৰ বিপৰীতহে বিদ্ৰোহ, হয়নে নহয়? আমি যে কোনোবাই হুলস্থুল কৰিলে, আন্দোলন কৰিলে আমুক বিদ্ৰোহ বুলি কৈ দিওঁ, একচুৱেলি সেইটো বিদ্ৰোহ নহয়। আচল বিদ্ৰোহটো ভিতৰত জাগে, নিজৰ ইন্দ্ৰিয়সমূহৰ বিৰুদ্ধে। সেই মহাবিশ্বদোহীজনো যাৰ নাম লৈলে তৰি যাব পাৰে। নামত এনেকুৱা কি আছে? আমি কৈয়ে থাকোঁতো যে নাম শ্ৰেষ্ঠ, নাম শ্ৰেষ্ঠ, নাম শ্ৰেষ্ঠ, হয়নে নহয়? সকলোৱেতো কয়। নাম কেনেকৈ শ্ৰেষ্ঠ? মই মানুহজনৰ ঘৰ ক'ত জানো, মানুহজনে কি কাম কৰে জানো, হয়নে নহয়? মানুহজনৰ গুণ বৈশিষ্ট্য চব জানো, নামটো নাজানো। প্ৰব্লেম আছে ন? ইয়াতো তেনেকুৱা। সেইকাৰণে ঈশ্বৰ কি? একো ক'বই নোৱাৰি, একদম বেদৰ পৰা উদ্ধৃতি দি দিয়ে, বেদান্তৰ পৰা উদ্ধৃতি দি দিয়ে, গীতা ভাগৱতৰ পৰা একদম ফৰ। ঠিকেই আছে, লাগে সেইটো দিশো, কাৰণ বিনা ফেক্টততো কোনেও একো কথা নুশুনে। প্ৰথম কথা বোলে ঈশ্বৰ কেনেকুৱা? চব বৰ্ণনা, কিন্তু ঈশ্বৰনো কোন? এতিয়া সেইটো ক'বলৈ যাওঁতে সন্দেহ লাগে। কৃষ্ণ বুলি কওঁ নে বিষ্ণু বুলি কওঁ? দুইজনটো বেলেগ বেলেগ। আমাৰতো সেইটোও কনফিউজন আহি যায়। ভগৱান বিষ্ণুটো চাৰিহতীয়া, কৃষ্ণটো দ্বিভুজ। সেইটোতো কেনে লাগেগৈ? নহয়, বিষ্ণু অৱতাৰহে কৃষ্ণ। আকৌ লাগিবগৈ নহয়, কৃষ্ণ মূল, কৃষ্ণৰ পৰাহে বিষ্ণু আহিছে, হয়নে নহয়? এইটো আমাৰ বৈষ্ণৱ মাৰ্গত বৰ ডাঙৰ সমস্যা। আৰে বিষ্ণু বুলিছোঁ, কৃষ্ণ বুলিছোঁ, এজনেই নহয় জানো? কাম কৰিবলৈ হ'লে চাৰিহতীয়া হৈ পৰে। ঘৰত থাকোঁতে চাৰিহতীয়া নহয়, কামত কেতিয়াবা চাৰিহতীয়া হ'ব লাগে। সেইকাৰণে তেওঁৰ হাতত শংখচক্ৰ গদা পদ্ম আছে। ঘৰত থকা সময়ত বাঁহীটোহে আছে। বাঁহী বজাই সকলো সৈতে উপবেশন কৰে, হয়নে নহয়? কৃষ্ণ আৰু বিষ্ণুৰ মাজততো ভেদ নাই। গতিকে নামটো নাজানিলে মানে এই ডাঙৰ সমস্যাটো হয়। স্থানৰ পৰিচয় পোৱাৰ পাছতো, স্থিতিৰ পৰিচয় পোৱাৰ পাছতো যদি নামটো নাজানে, তেতিয়াহ'লে গোটেই ডাঙৰ সমস্যাটো হয়। নামৰ স্পষ্টতাটো লাগে। আচ্ছা, কৃষ্ণ বুলি কওঁতেও বিষ্ণুৰেই চিন্তন হ'ব লাগে, বিষ্ণু বুলি কওঁতেও কৃষ্ণৰে চিন্তন হ'ব লাগে, কৃষ্ণ বুলি কওঁতে সদাশিৱৰো চিন্তন হ'ব লাগে। আমি খালি সেই ৰূপটোত লাগি থাকোঁ। এনেকুৱা শিৱই বাঘচাল পিন্ধে, ভগৱান বিষ্ণু ইমান ধুনীয়া দামী কাপোৰ কানি পিন্ধিছে, কেনেকৈ একেই হ'ল? আৰে ৰূপটোতো ভিন্ন হ'ব পাৰে ন? ঈশ্বৰ আহোঁ বুলি ক'লেতো ভিক্ষাৰীৰ ৰূপতো আহিব পাৰে। তেতিয়া আমি তেওঁক গ্ৰহণ কৰিম নে নকৰিম সেইটোহে লাগে। দক্ষইটো সেইকাৰণেই গ্ৰহণ কৰিব নোৱাৰিলে, তেওঁতো বৈষ্ণৱ আছিল। বোলে ভগৱান এনেকুৱা হ'ব নোৱাৰে। মানে ভগৱান বুলি ক'লে তেওঁ এটা কনচেপ্ট লৈ আছিল, ভগৱান এনেকুৱা ধুনীয়া আমুক তামুক হ'ব, হয়নে? সেইকাৰণে মহাদেৱক তেওঁ গ্ৰহণ কৰিব নোৱাৰিলে, হয়নে? মই ইয়াত এইটো জোৰ দিব বিচৰা নাই
যে তাতো আকৌ লাগি যাব এওঁ চাগে শিৱৰ উপাসনা আকৌ সেইকাৰণে সেইফালে টানি টানি গৈছে কথা আছে ক'ব নক'লেও মনত ভাবিব উপাসনা কৰে নকৰে ডাঙৰ কথা নহয় সকলো একেই হয়নে নহয় আত্মাটোতো যেতিয়া একেই তেতিয়াহ'লে মূল বস্তুটো ভিন্ন কেনেকৈ হ'ব স্বৰূপটোহে বেলেগ বেলেগ গাখীৰতে ঘিউ আছে মাখনো আছে কাৰোবাক ঘিউ লাগে ঘিউ খাওক মাখন লাগে মাখন খাব গাখীৰকণ লাগে গাখীৰ খাব গাখীৰকণ এতিয়া শুদ্ধ ৰূপত খাবলৈ কি কৰিব লাগে বাহিৰৰ পৰা কিনিবলৈ গ'লে পানী মিলাইও দিব পাৰে ন যদি একদম পিয়'ৰ গাখীৰ খাব বিচাৰিছোঁ তেতিয়া পাৰিলে যেনে তেনে কষ্ট কৰি ঘৰতে পোহনীয়া গাই গৰু এজনী পুহিব লাগিব কষ্ট হ'ব যদি পিয়'ৰকৈ গাখীৰকণ খাব বিচাৰিছোঁ হয়নে নহ'লে বাকী এইটো পানী মিহলাই দিব পাৰে সেইকাৰণে ইয়াৰ প্ৰকৃত অৰ্থ বুজিবলৈ হ'লে ঘৰত শাস্ত্ৰৰূপী গাইজনী পুহিব লাগিব তেতিয়াহে তাৰ পিয়'ৰেষ্ট ফৰ্মটো পাব নহ'লে মানুহক সুধিলেতো ঢেৰ কথা কৈ দিয়ে মই এটা ক'ম আপুনি এটা ক'ব এতিয়া কোনটো শুনিব সমস্যা সেইটোৱে আমি শাস্ত্ৰীয় তাৎপৰ্যও বিচাৰ আমাক ভকত কোনে পাতিলে কওকচোন আমাক বুলি নকওঁ মই মোক ভকত কোনে পাতিলে ভকত বুলি নকওঁ বাৰু ব্যাখ্যাকাৰক শাস্ত্ৰ আলোচক কোনে পাতিলে গম পায়নি আপোনালোকে মোক কোনে পাতিলে পায়নি সত্ৰাধিকাৰ এজনক নিৰ্মালি দিলোঁ পাঠকজনক ইমান দূৰলৈতো যাবই নালাগে গাঁৱতো যেতিয়া ৰান্ধনি এজন পাতে জাননী দিয়েনে বোলে আজিৰ পৰা এওঁক ৰান্ধনি পতা হৈছে আচ্ছা ৰান্ধনিজনলৈকে আমাক জাননী দিয়ে মোক যে ব্যাখ্যাকাৰক পাতিলে কোনে পাতিলে আপোনালোকেতো মোৰ কথা শুনিবলৈকে আহিছে চাব লাগিলে কোনে পাতিলে কওঁ নি ইউটিউব ফেচবুকে সেই তাত যদি নোলায় তেতিয়াহ'লে কোনেও নুশুনে শুনিলেহেঁতেন নি মই ভক্তি ৰত্নাৱলীৰ বিষয়ে ক'ম সেইকাৰণে মানুহে নুশুনে মোবাইলে চোবাইলে দেখি থাকিলে যে সেইকাৰণে শুনিব একেকেইটা কথা গাঁও এজনে কওকচোন বাদ দিয়া থোৱা মানে আমি চাওক জ্ঞানৰ সন্মানটো আজিও আমি নকৰোঁ হয়নে নহয় গাঁৱৰ ঘৰত আমি যে ঘৰ বোলে বাৰীৰ গৰুৱে বাৰীৰ ঘাঁহে ৰাহি নাহে সঁচা কথা ক'বলৈ গ'লে বাৰীৰ ঘাঁহে ঘৰৰ গৰুজনে ৰাহি আহে নাহে মানুহ বুলি ক'ব নাজানে গৰু শব্দটো প্ৰয়োগ কৰোঁ এতিয়া ক'ব এইটো বিচৰা হৈছে যে কোনে কৈছে সেইটো জানিব নালাগে মনুষ্য বুদ্ধিৰে শাস্ত্ৰ নহয় আৰু এনেও সকলোৰে নিজৰ মানসিক স্থিতি সাপেক্ষে সকলো কথা বুজিব কৃষ্ণ ঈশ্বৰ এই এটা কথা শুনাৰ লগে লগে তিনিজনে তিনিটা কথা ভাবে প্ৰথমজনে কি ভাবিব জানেনে কৃষ্ণ হয় দেই ঈশ্বৰ কৃষ্ণ ঈশ্বৰ কৃষ্ণ 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 দ্বিতীয়জনে ভাবিব কি হয় কৃষ্ণ ঈশ্বৰ দেখি পেলাই মানুহটো নিচিনা যেনে গৰু চৰাই পেলাই ঘূৰি ফুৰিছিল সেইটো আকৌ কেনেকৈ ঈশ্বৰ হ'ল 3 নম্বৰজনে কি ভাবিব কৃষ্ণ ঈশ্বৰ বুলি কিজানি কওঁ কেনেকৈ দেখি পেলাই মানুহটোৰ নিচিনা আকৌ কিজানি কৃষ্ণ ঈশ্বৰ বুলি নক'লে কিজানি কিবা দুখেই লাগে সেইজন আকৌ দুমোজাত থাকে সেইটোতেতো চলি থাকে যেতিয়া এটা বাক্য শুনি তিনিজনৰ তিনিটা মানসিক স্থিতি উৎপন্ন হ'ব পাৰে তেতিয়া বহু কথা শুনি বহু মনলৈ নাহিব নি আহক আৰু চবে নিজৰ মানসিক স্থিতি সাপেক্ষেই বুজে কোনেও কাকো বুজাব নোৱাৰে আমি যে কওঁ শাস্ত্ৰ বুজাব লাগে ভাবেনি বুজে বুলি বুজা সম্ভৱ নহয় ন মই আপোনাৰ কথা বুজা সম্ভৱ নহয় আপুনি মোৰ কথা বুজা সম্ভৱ নহয় আপুনি নিজৰ মানসিক স্থিতিয়ে যিটো পাইছে সেইটোৱে বুজিব মই যিটো মানসিক স্থিতিয়ে পাইছোঁ সেইটোৱে বুজিম তাতকৈ বাহিৰত বুজা সম্ভৱ নহয় সেইকাৰণে শাস্ত্ৰ ভাষ্য অনুসৰি তাৰ অৰ্থটো বিচাৰ কৰাটো প্ৰয়োজন এতিয়া তাৰ অৰ্থ বিচাৰ কৰিবলৈ যাওঁতে তাতো মত ভিন্ন হয় কাৰণ তাৎপৰ্যবিলাক বেলেগ বেলেগ গতিকে যিজনৰ ভাৱটো যেনেকুৱা তেওঁ সেইটো স্তৰতে গ্ৰহণ কৰক এতিয়া মই প্ৰতিটো পদ সাপেক্ষে যাম যে নাম বুলি কওঁতেই চাওক নামটো 2018 চনতে ইউনিভাৰ্চিটি অফ ফিলাডেলফিয়া ইউনিভাৰ্চিটি অফ পেনচিলভেনিয়া আজিকালি সেইবিলাকো ক'ব লাগে তেতিয়াহে নামৰ মহিমা বুজে এতিয়া আৰু কলি যুগত নামেই শ্ৰেষ্ঠ বুলি কিবা এটা গাই দিলে নামৰ মহিমা কোনেও নুশুনে ক'ব লাগিব দৰৱটো দিলে বিকিলে আপোনাৰ এইটো বিকিবলৈ গৈছে নহয় ডিটাৰজেণ্ট যে বিকিবলৈ আহে দাগ লগা কাপোৰ এখন ধুই দেখুৱাব লাগিব এয়া চাওক দাগ গৈছে তেতিয়াহে কিনিব হয় নহয় নামো এতিয়া তেনেকুৱা যদি কিবা এটা ইফেক্ট নেদেখে তেতিয়াহ'লে মানুহে নামো নলয় এনেও নলয় সেইখনত বহিবলৈ ভয়ে কৰি থাকে নহয় নাম গওক পাঠ পঢ়া সময়তে যাম এনেকুৱা এটা হয় অৱশ্যে হয়ো স্থিৰ সুখ আসনম আমি বেলেগ পৰিৱৰ্তন কৰাৰ আগতে আমাৰ ভকতসকল আগতে এইটো কঠ দিয়ে কোখৰ আসন আছিল এইখনত ভাল এই প্লাষ্টিকৰ এখন যে দিয়ে বৰ টান মইতো আৰামতে পাওঁ অনুষ্ঠানলৈ গ'লে আৰামছে বহি থকা যেনে আমনি পালোঁ গাঁঠি বিষে ধৰে মন ক'ৰ পৰা নিয়ন্ত্ৰিত হ'ব যদি এইখনেই টান হয় সেইকাৰণে বাকীবিলাক পৰিৱৰ্তন কৰাৰ আগতে এইখন পৰিৱৰ্তন কৰিব লাগে হয়নে বহা জেগাটো এতিয়া চাওক ইউনিভাৰ্চিটি অফ ফিলাডেলফিয়া ইউনিভাৰ্চিটি অফ পেনচিলভেনিয়াত কি কৰিলে দুজন বিশ্ববিখ্যাত মনোবিজ্ঞানী এতিয়াও জীয়াই আছে বাৰু
ডক্টৰ কোয়িং আৰু ষ্টেইনবাৰ্গ বুলি। ৰিলেশ্যন আছে। চাওক কি কৰিলে, প্ৰায় 4,000 মানুহৰ ব্ৰেইন ডাটা কালেক্ট কৰিছিল তেওঁলোকে আৰু 4টা গ্ৰুপত ভাগ কৰিছিল। প্ৰথমটো গ্ৰুপত মানে 6-7 বছৰৰ পৰা 12 বছৰ বয়সলৈকে আছিল, ষ্টুডেণ্ট লাইফটো আমি যিটো কওঁ, সৰু শিশুকাল, বাল্যকাল। দ্বিতীয়টি গ্ৰুপত 12 বছৰৰ পৰা 22 বছৰলৈকে আছিল, যিটো আমি কৈশোৰকাল বুলি কওঁ। তৃতীয়টি গ্ৰুপত 22 বছৰৰ পৰা 60 বছৰলৈকে আছিল, মানে প্ৰাপ্তবয়স্ক। আৰু চতুৰ্থটো গ্ৰুপত মানে 60 বছৰৰ ঊৰ্ধৰ। আৰু তেওঁলোকৰ ব্ৰেইন ডাটাবিলাক কালেক্ট কৰি তেওঁলোকৰ ব্ৰেইনৰ এক্টিভিটিটো কেনেকুৱা এইবিলাক এনালাইচিছ কৰা গৈছিল। আৰু তেওঁলোকক 1 মাহৰ বাবে নাম জপ কৰিবলৈ দিয়া গৈছিল, এটা ক্ৰমত, যে আপোনালোকে এনেকৈ নাম উচ্চাৰণ কৰক। তাৰপিছত সেই চিডিউলটো ফ'ল' কৰাৰ পিছত যেতিয়া এমাহৰ পাছত তেওঁলোকৰ পুনৰ ব্ৰেইন ডাটাটো এনালাইচিছ কৰা গৈছিল ন, তেতিয়াহ'লে তেওঁলোকৰ মেণ্টেল ষ্ট্ৰেংথ হওক, মানসিক শক্তি হওক, কিবা এটা সিদ্ধান্ত ল'ব পৰা ক্ষমতা হওক, স্থিৰতা হওক, ধৈৰ্য হওক, 79% গ্ৰোথ দেখা গৈছিল। সেইকাৰণে কৈছে নাম লোৱা মনোভাই নামৰ বিনে গতি নাই, এনেও নাই, হয় নহয়? সেইফালৰ পৰাও নাই, এইফালৰ পৰাও নাই, গতিকে নাম ল'ব লাগে। সেই নামৰ মহিমা বুজাবলৈকেতো ইমানখিনি কৈছে, হয়নে নহয়? কিন্তু নাম লোৱাৰ এটা পদ্ধতি আছে। মই এতিয়া লৈ আছোঁ কৃষ্ণ কৃষ্ণ ৰাম ৰাম, এয়া নাম লোৱা নহয় নহয়, এয়া শব্দ উচ্চাৰণ। কৃষ্ণ বুলি ক'লে সেয়া শব্দহে উচ্চাৰণ হৈছে, নাম লোৱা নাই হোৱা। নাম কেনেকৈ লয়? আৰে যোগম ভৱতি ধ্যানম, ধ্যানম ভৱতি ভাৱম, তদৰ্থে নামস্মৰণম। যে প্ৰথমতে যোগ হ'ব লাগিব, তাৰ পাছত ধ্যান, ধ্যানৰ পাছত ভাৱ, ভাৱৰ পাছত নাম। এইবোৰ অদৰকাৰী কথা কৈছে। সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দাপৰ যুগত পূজা, কলিত শৰীৰ কীৰ্তন বিনাই আউৰ নাহিকে দূজা। মহাপুৰুষেতো লিখি থৈ গৈছে, এইটোতো ভুল হ'ব নোৱাৰে, সকলোৱে জানে। কলিযুগত নামেই শ্ৰেষ্ঠ, তাত দ্বিতীয় এটা মত নাই, হয়নে নহয়? তাত আৰু চাটনি প্ৰস্তুত কৰিবলগীয়া কোনো কথা নাই। কিন্তু কথা হ'ল কি, কলিযুগত কেনেকৈ নাম শ্ৰেষ্ঠ সেইটোতো জানিব লাগিব। নামৰ প্ৰাধান্যতা আছে, কিন্তু বাকীবিলাক ব্যৱস্থাওতো আছে, হয়নে নহয়? মইহে নকৰোঁ, নাইকিয়া হৈ যাব নি? সত্য যুগত কি নাম নাছিল নি? আছিলে ন। ত্ৰেতাৰ নাম নাছিল নি? দ্বাপৰৰ নাম নাছিল নি? দ্বাপৰৰ যুগ ধৰ্ম পূজা, কৃষ্ণই পাহৰি থাকিলে নি যুধিষ্ঠিৰ হতুৱাই যে ৰাজহুৱে যজ্ঞ কৰালে, হয় নহয়? মই তাৰ পৰা এইটোও ক'বলৈ বিচৰা নাই, এওঁ সেইফালে টানিছে, এতিয়া ক'লেওকো টনা নাই দেই। ক'ব এইটো বিচৰা হৈছে, দ্বাপৰত পূজাৰ প্ৰাধান্যতা আছিল, কিন্তু তাৰ অৰ্থ এইটো নহয় যে তাত হোম তপ নাছিল, আছিল, গৌণ আছিল। এতিয়া কলিত নামৰ প্ৰাধান্যতা আছে, হয়নে নহয়? বৈষ্ণৱ মাৰ্গটোতো নামেই, আনকি আমি যি কওঁ শাক্ত শৈৱ ইত্যাদি মাৰ্গবিলাক যে কওঁ, তাতো শেষত নাম স্মৰণতে সকলো কৰ্মৰ অচিদ্ধ ধাৰণ হয়। কাৰণ নামৰ এইটো মহিমা বা নামৰ এইটো প্ৰাধান্যতা, নামক কোনেও নৎসাত কৰা নাই, কৰিব নোৱাৰে। আচ্ছা, এতিয়া চাওক, প্ৰথমতে কি ক'লে? যোগম। এতিয়াও যোগ লাগিব, বিনা সংযোগত কেনেকৈ কানেকশ্যন হ'লেহে নামষাৰ হ'ব। নামষাৰ গোৱা আগমুহূৰ্তলৈকে আমি ধৰি লওক ইজনে সিজনে লগ পাইছোঁ ন, বোলে ভালে আছেনে ইত্যাদি ইত্যাদি কথা। যেতিয়া বোলে হৰিধ্বনি দিয়াৰ লগে লগে কি হ'ল, তেতিয়াতো আৰু বেলেগ কথা পাতি নাথাকে, সকলোৱে গম পায় যে ঈশ্বৰৰ নাম লপিছে, মানে সংযোগ। সংযোগ যোগৰ আটাইতকৈ উত্তম পৰাকাষ্ঠা কি? সমত্তম যোগ উচ্যতে, যে সমদৰ্শন। সমদৰ্শনটো আমি ভুলতো আনিব নোৱাৰোঁ। মই নিজকে আপোনাৰ ভিতৰত দেখা সম্ভৱ নহয়, কিন্তু নাম প্ৰসংগ কৰাৰ সময়ত সেই সমদৰ্শনটো আহে। কেনেকৈ আহে জানেনে? তাত কোনোবাই জানে, নাজানে, কোনোবা জ্ঞানী, অজ্ঞানী, সদাচাৰী, ব্যভিচাৰী, এই দৃষ্টিটোতো নাথাকে যে সকলো ভকত, হয়নে নহয়? সকলোকে বৈকুণ্ঠৰ পাৰিষদ, ছজনা ভকত, 12জনা বৈষ্ণৱৰ লিষ্টত সোমোৱাই দিয়ে। ধেমালি কথা নে? ইনডাইৰেক্টলি কেনেকৈ সোমাবলৈ পাই যায়, আমি চেষ্টা কৰিও নোৱাৰোঁ। লিষ্টত সোমাই গ'ল, এতিয়া সকলো ঈশ্বৰৰ পাৰিষদ। এতিয়া সংযোগ হৈ গ'ল, তেতিয়াহে নামষাৰ হ'ব, পাঠকণ হ'ব। সংযোগ হোৱাৰ পাছত আকৌ আমি ঢেৰ যি টি কথা ভাবি থাকিব পাৰোঁ নহয়। নহয় বোলে, যোগম ভৱতি ধ্যানম। ধ্যান মানে কি? গছৰ তলত বহি থকাটোৱে নহয় নহয়। ধ্যান মানে একাগ্ৰতা। নামত একাগ্ৰতা লাগে ন, সেইবাবেতো ৰূপটো দিলে। মুখে বোলা ৰাম, হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাই বা কহিলো স্বৰূপ। এনেই কৃষ্ণ বুলি কোৱাটো শব্দ, কিন্তু কৃষ্ণৰ শব্দটোৰ সৈতে যেতিয়া ৰূপটো জড়িত হয় তেতিয়া নাম, হয়নে নহয়? যেতিয়া তেওঁ একান্ত মানে চিন্তা কৰিব, সন্মুখত এইখন বোলে পকা ঘৰটো, এই চাকি গছৰ গছাটো পকা,
এয়া বোলে আমুক, এয়া বোলে শইকীয়া, এয়া বোলে বৰা, এয়া বোলে শৰ্মা, এনেকৈ ধৰি লওক যিটো, সেইটো ভাৱততো নাচায়। ইয়াত সকলো বৈকুণ্ঠৰ পাৰিষদ। সেই একাগ্ৰতাটোৱে কি আনিব? নিজকে এটা দিব্যতাৰ মাজলৈ লৈ যাব। তাৰপিছত তেওঁ নাম ল'ব। তেতিয়া ভাৱ আপোনা আপুনি আহিব ন। সেইকাৰণে নামষাৰ উঠি যায়। ক'ৰবাত দেখিছে জানো বোলে কোনোবা গায়ক, ভাল ভাল গায়কেও গানটো গাবলৈ গ'লে গলাটো যদি বেয়া হয় পুটকৈ নামি আহে? ক'ৰবাত নাম নামি অহা দেখিছে? নামষাৰ গোৱাৰ পিছত বোলে নামষাৰ নুঠিলে গৈ দেই, মাজতে এৰি দিব লগা হ'ল। ক'ৰবাত দেখিছে? ক'তো নেদেখে। এদিনীয়া নামতি হ'লেও কেতিয়াও নাম নানামে। হয়নে নহয়? লাগিলে যেনে তেনে সামৰি থ'ব লগা পৰিস্থিতি হ'ব পাৰে। মই কিবা পাহৰি গ'লোঁ যেনিবা, প্ৰথম শিকিছিলোঁ, তেনেকুৱা হ'ব পাৰে। কিন্তু এইটো কেতিয়াও হ'ব নোৱাৰে বোলে বোলে নামষাৰ নহ'লগৈ দেই, যেনে তলে হ'লেও বৰ্ডাৰটো চুবগৈ। সেইটো নামৰ কেপাচিটি, হয়নে নহয়?